বাটৰ দিকে যাব নালাগে আৰু এনেকৈ গৈ থাকিলে হয় টি চলে Well, the best. Robrosa. Welcome. Bisa doang ya gitu loh. Ini yuk. Ayo, bisa. Hadap sana, hadap kami chat. Attention, stand it is, attention, join your hands, close your eyes and start a pray. God's love is so wonderful. God's love is so wonderful. God's love is so wonderful. Oh, wonderful love, so high. You can't get over it. So deep. You can't get under it. So wide. You can't get around it. Oh, wonderful love. God's love is so wonderful. God's love is so wonderful. God's love is so wonderful. Oh, wonderful love. Stand at this. Attention. Welcome to this institute, and I would like to welcome you from the core of my heart. And today, you know that our program is the what? Freshman Social and Felicitation Program. So talking about freshman social, what is freshman? So you are the freshman. You are here to starting a journey, is not it? Say I want to give an example. For example, in a tree, say one flower is bloom. I don't know. Eta jetia flower eta phule. So tetia ki hoy? ফ্লাৱাৰটো যেতিয়া এডাল গছৰ পৰা ফুলিব হয় নাই কিছুমান প্ৰচেছ থাকিব তাতে তো ঠিক তেনেকুৱা কৰিও তোমালোক মই আজি কম তোমালোক এটা কথা কি ফ্লাৱাৰ যেটো ফুলিবলৈ ষ্টাৰ্ট হৈছে ফৰ সাবজেক্ট ইজ এনাফ বাট देयर आर ইম্পৰ্টেন্স অফ different curriculum also say for example writing poems writing different stories and all about that has a positive impact in your life so keep your mind that not only by studying your core subject but also you have to develop your other instincts also is not it brief speech about the program and also welcome you thank you Rizal. Good morning to all.
Good morning. So today the 7th freshman social of Goresar Science Academy and 5th felicitation program of the pass out student is almost completely done. So thank you President of Goresar Science Academy, course coordinator, faculty of the Goresar Science Academy and all the students. তো আমি সকলোৱে জানো ৱাল মেগাজিনখন কিয় লাগে না মান্নাংগ ৱাল মেগাজিন বিকজ ইট ৰিফ্লেক্টছ about the extracurricular activities of our students, our teachers who are associated with it না so পঢ়াৰ লগে লগে অকল পঢ়াই নহয় তাৰ বাদে আৰু আমি বেলেগ বা লিটাৰেচাৰ সাইডৰ আমি কি নিজকে কন্ট্ৰিবিউশন কৰিব পাৰো তো সেইবোৰে হ'ল আমাৰ ৱাল মেগাজিন আৰু এখন মহাবিদ্যালয়ত ৱাল মেগাজিনৰ এই কাৰণে প্ৰয়োজন হয় যে কোনোবা এজন যদি আমাৰ মহাবিদ্যালয়লৈ ভিজিট কৰে তেতিয়া ৱাল মেগাজিনবোৰ যেতিয়া নটিচ কৰিব তাত লিখা আৰ্টিকলছ পয়েম যিবোৰ তোমালোকে ইয়াত দিছা ষ্টুডেণ্টৰ প্ৰতিভা ইণ্টাৰেষ্ট উইলিংনেছ কি আছে চ' এডুকেশ্যনৰ লগতে লিটাৰেচাৰ জগততে যে আমি আছোঁ এইবোৰ আমি ৰিফ্লেক্ট কৰিব পাৰিম সেইকাৰণে আমাৰ ৱাল মেগাজিন দ্য বাৰ্ডছ টু বি ব্লজম দ্য মিনিংটো বহুত মিনিংফুল হয় Buds. We are considering you all are the buds of the flower. So we hope you all can bloom from this academy and what is your desired willingness to become after the taking of HS but 10+2 education from here. We will always with you and in every corner we will try to help you in every direction, in any angle. So এই কাৰণে আমি এর নামটো বাৰ্ডছ টু বি ব্লজম বুলি ৰাখা হৈছিল মানে বাৰ্ডছ মানেতো আমি জানাই ন একদম কলি ফুলো নিচিনা চ' তোমালোকক সেইটো আমি কনচিডাৰ কৰিছোঁ মানে সেইটো নহয় যে অকল ৱাল মেগাজিনৰ কাৰণে নামটো দিয়া নাই আমি আমাৰ একাডেমীৰ লগত কেনেকৈ ৰিলেট কৰিব পাৰোঁ সেইটোৰ কাৰণে ইয়াৰ মিনিংটো বহুত বিচাৰি আমি ৰখা হৈছিল তো যিয়ে নহওক তো এই ৱাল মেগাজিনত বহুত মেইনলি লিড লৈছিলে আমাৰ ডক্টৰ মদন ছাৰ বনোৱাৰী ছাৰে হোল নাইট কাম কৰিছে তাৰ লগতে ষ্টুডেণ্টবোৰো কণ্ট্ৰিবিউশ্যন কৰিছে সকলোৱে লিখাৰ পৰা আৰম্ভ কৰি ডিজাইনিঙৰ পৰা আৰম্ভ কৰি তো সকলোকে এই মষ্ট বিউটিফুল এটা গিফ্ট একাডেমিক উপহাৰ দিয়াৰ কাৰণে সকলো ষ্টুডেণ্ট বা ফেকাল্টি একাডেমিৰ সকলো যিবোৰ এই ৱাল মেগাজিনৰ লগত জড়িত হৈ আছে মই সকলোকে কংগ্ৰেচুলেশ্যন এণ্ড থেংক ইউ জনাইছোঁ তাৰপাছত আৰু এইটো ছেকেণ্ড টাইম ৱাল মেগাজিন বহুত দিন পঢ়ি আছিলে মানে ফাৰ্ষ্ট বেটছ এবাৰ আৰম্ভ কৰাৰ পাছত আৰম্ভ কৰিব পৰা নাছিলে তো এইবাৰ ছেকেণ্ড টাইম হ'ল চ' যিয়ে নহওক অনাগত দিনবোৰত প্ৰতিটো ইয়াৰত এই ৱাল মেগাজিনখন তেনেকৈ নতুন প্ৰতিভাৰে নতুন কবিতা বা নতুন যিকোনো থিমছৰ লগত সদায় ইয়াৰ টু ইয়াৰ আপডেট হৈ থাকিব বুলি মই আশা ৰাখিছোঁ আৰু সকলোকে মই থেংক ইউ জনাই ইয়াত বহুত কষ্ট আছে লিটাৰেচাৰত ইমান ইজি নহয় না চ' ছাৰ সকলো ষ্টুডেণ্ট সকলোকে থেংক ইউ জনাইছোঁ আৰু দুই এজনৰ হয়তো কবিতা ইয়াত পাব্লিছ নহ'বও পাৰে তো সেইবোৰ মানে কমিটিয়ে চিলেকশ্যন কৰিছে চাইছে কিছুমান আৰু স্পেচ নোহোৱাৰ বাবে হয়তো দুই এটা ৰৈ গৈছে তথাপিও যিমান পাৰোঁ বা যিমান পাৰে একৰ্ডিং টু দেম তেওঁলোকে ইয়াত পাব্লিছ কৰিছে তো দুখ কৰিব নালাগে কোনোবা কাৰোবাৰ যদি ইয়াত যদি পাব্লিছ হোৱা নাই মোৰতো নহ'ল কিবা কিবি বুলি তেনেকুৱা ভাবিব নালাগে তো লিখা হেবিটবোৰ প্ৰেক্টিছ কৰি থাকে বা আগলৈ আৰু ইয়াতকৈ ভালতকৈ ভাল আৰ্টিকলবোৰ পাব্লিছ কৰিব ট্ৰাই কৰিবা তো এইখিনি আশা ৰাখি মোৰ এই ৱাল মেগাজিনৰ অপেনিং প্ৰগ্ৰামটো মই ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ আজিৰ এই আমাৰ শুভ দিনত বা আজিৰ এই ধুনীয়া এটা প্ৰগ্ৰামত সকলোৱে উপস্থিত থাকিব পাৰিছে চ' সকলো আমাৰ টিচিং ষ্টাফ সকলো ষ্টুডেণ্টছ আউটগয়িং ষ্টুডেণ্টছ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' প্ৰথম কথাটো হ'ল তোমালোকে চবে বহুত ভাল গ'ল লৈ কেনে এম লৈ কেনে আমাৰ ইয়াতে এডমিশ্যন লৈছে আৰু
সকলোৰে ধুনীয়া ধুনীয়া সপোন আছে, ড্ৰিম আছে। চ' এই সপোনবোৰ দিঠকত ইষ্টাব্লিছ কৰিবলৈ হাৰ্ড ৱৰ্ক কৰিব লাগিব। বহুত কষ্ট খালামনাংগা নাছিলে। আৰু হবি বুলি ক'লে এনে আজৰি সময়ত মই তবলা বজাওঁ আৰু তবলা বজা। ওচৰৰ পৰা পাছ আউট হৈছোঁ। মোৰ এম এ লাইফ হ'ল এগৰাকী সুচিকিৎসক হোৱাৰ। মোৰ পাৰ্চেণ্টেজ হৈছে 63.67। মই মহৰীপাৰা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা পাছ আউট হৈছোঁ আৰু মোৰ হবি হৈছে কিতাপ পঢ়া। Somabargo landeng ang hongtane sange Madibini maya ang hongtane haya Somanjray landeng serba serau tadeng Madijuni raha ang hongtane sange Ekon la neng onay ufayu And my aim in life is not decided now, but I know that I have to make money like a businessman. That is only. Khulumbai, ani nama Karam Daun Azai, ang Ramsuru Bagarwala Memorial English School ni Prai, 87.5% lana fide, ang niyama engineering hobi ya. চাইটেশ্যন বনাই কিনে তোমালোকক আমি দিবলৈ লৈছোঁ। চ' ইয়াতে এক লগা আমি গোটেইখিনি চাইটেশ্যন ৰখা হৈছে। চ' ইয়াতে কিছুমান চাইটেশ্যন মানে পাজল হ'ব পাৰে, সেইকাৰণে আমি বিহুৱানী সম্বৰ্ধনা জনাই কিনে চাইটেশ্যনটো পিছত আমি তাৰ পৰা অফিচৰ পৰা দি দিম। आरो जायफोर स्टुडेन्टआ मोजां मोजां एडमिसन मोनबाय, जोंनि बरायनाय बा जोंनि आर'नाइ गांसेया बिसोरनि थाखाय साफिसियेन्ट नङा बा थोजासे नङा, थेवबो जों गोसो गोरबोनिफ्राय मोजां हामलायनानै जों बिसोरखौ बिहुवान बा आर'नाइजों बरायगोन। स' गिबियावनो आं लिंहरो सागर बसुमतारी, MBBS आव एडमिसन मोननाय सिलचर मेडिकेल कलेज। सागर दङ ना? सागर अननानै बेयाव फैनो थाखाय आं गुरै खावलायबाय। लोगोसे दीप बर', MBBS नलबारि मेडिकेल कलेज। आइमि फैनो हादों ना? आइमि गैया। After 4 years they are going to be doctor. They have lots of hard work. ঘণ্টা ঘণ্টা পঢ়াইনাनै ঘণ্টা ঘণ্টা পঢ়ি কেনে এইখিনি মানে পাবলৈ সক্ষম হৈছে। চ' সকলোৱে হাত চাপৰি বজাই ৱেলকাম কৰিব লাগে।